আজি খেলখন 22 তাৰিখে খেলখন আচলতে মোৰ মন ডাউন মানে মানুহ কমি গ'ল চ' হৈছে আজি খেল ষ্টাৰ্ট হ'ল এয়া ৰাইজসকল বহিছে খেল জাষ্ট ষ্টাৰ্ট হৈছে ময়ো খেলিছোঁ বহিছোঁ খেল ষ্টাৰ্ট হ'ল এজনী তুলিলেও সেইটো চাইডে ৰূপচন্দা এজনী তুলিলেও তো আজি খেলখন 22 তাৰিখৰ খেল মানুহ যিমান হ'ব বুলি ভাবিছিলোঁ হোৱা নাই এতিয়ালৈকে চ' ঠিক আছে খেলখন চাব উপভোগ কৰিব কি দেখাব পাৰোঁ নাজানো মই নিজেও খেলিছোঁ পাম নাপাম নাজানো আৰু ফূৰ্তি কৰিবলৈ খেলিছোঁ এই বহি আছে ৰাইজসকল আছে এই কিনাৰতো আছে একদম লাইন পাতি সেইফালে খালি বেছি ভিৰ সেইটোত তাৰমানে অকণ দ যে সেইকাৰণে সেইপিনে বেছি ভিৰ হৈছে চ' বহিছোঁ কি হয় নাজানো ভিডিঅ'টো চাব দেখাই থাকিম এইটো চাইডে অলপ ভিৰ হৈছে আৰু অপজিটত মানে অকণমান এইটো পুখুৰী খালীয়ে হৈ আছে টোটেল বৰ্তমান 127জন মানুহ হৈছে আৰু ভবা নাছিলোঁ ইমান কম হ'ব বুলি মানে খেল নাপাতোকৈ পাতিছিলোঁ সেইটোৱে মোৰ ভুল হৈ গ'ল বাৰু যি কি নহওক জানো কি হয় কি অৱস্থা হয়গৈ নাজানো মাছৰ পইচা উঠে নে মানুহৰ পইচা উঠে মানুহৰ লাক বুলি যে কয় এয়া লাক তেখেতৰ যোৱা খেলখনত আজি কেইদিনমানৰ আগত ছেকেণ্ড প্ৰাইজ মাৰি আহিছে আজি ইয়াতো এটা অন্তত এতিয়া বৰ্তমান লাইনতে যাব মাছ এটা পাই আহিছে कैसा लग रहा है ठीक है ना ऐसे गेम कैसा लग रहा है तुमको एकदम ऑनेस्टली बोलो खराब होने से खराब बोलो तो ठीक है अभी तक के लिए तो आगे जाके देखता है और कितना बड़ा मछली निकलेगा 796 अभी तक तो ये भी कंपटीशन में ही है कंपटीशन तो ऐसे होना चाहिए अभी मेरा हुआ है 796 796 গ্ৰাম মানে 800 গ্ৰামে প্ৰায় 800 গ্ৰামৰ মাছ এটা তেখেতে ধৰি বৰ্তমান 4th 5th প্ৰাইজ মানত সোমাই থাকিব চাগে বাৰু যি কি নহওক এইফালপা দিয়েছে নি এয়া এতিয়া পেকেট লাঞ্চ গৈ আছে এপিনৰ পৰা জিপিনৰ পৰা যাব এপিনৰ পৰা যাব দেই सेकंड में आ रहा है क्या आपका এইখিনি মাছখিনি বৰ্তমান ফাৰ্ষ্ট পজিশ্যন এইটো আছে আৰু তেখেতৰ মাছটোৱে ছেকেণ্ড প্ৰাইজত আহি আছে এইটো মাছটো নহয় কম্পিটিশ্যন ষ্টাৰ্ট হৈছেহে মই কোৱা নাই যিটোৱে ফাৰ্ষ্ট ছেকেণ্ড হ'ব বা এইটোৱে ফাৰ্ষ্ট হ'ব হৈ যাবও পাৰে কিন্তু বৰ্তমান ছেকেণ্ডত তেওঁৰ মাছটো আহি আছে মাছ বৰ্তমান গোটেই মাছখিনি আহি গ'ল ইয়াৰ পৰা আউটো হৈ গৈ আছে এতিয়া লাহে লাহে এইকেইটা আউট হ'লে এতিয়া এইটো আউট হৈ যাব ये भी आउट हो जाएगा आपका घुस गया ना ये 428 आउट ना आउट हो जाएगा अभी अच्छा तो अभी यहाँ क्योंकि आपका घुस गया ये तो आउट होना ही है है कि नहीं ये मछली बर्तमान कंपटीशन बड़ा मछली नहीं चाहिए ऐसा होने से मछली मिलने से हो गया हाँ कंपटीशन वही है ठीक है और क्या आया शायद इधर से भी आया जाने केटा बोले जाने চাৰিটা লাইনত আছে নে গোটেইকেইটা চাৰিটা আছে মজা ঠিক আছে বঢ়িয়া ডাঙৰ গ্ৰাছ এটা 1.5 কেজি মান হ'বগে ডাঙৰ ग्रास 3 नंबर में भेज दिया अरे भाई ये देखना अभी का अभी आ गया विकास भाई चित्रागा से कास्ट मास्टर का है ये कास्ट मास्टर का नाम रख दिया 1 केजी 144 ग्राम फार्स्टत আহিলে নে আহিলে ন বৰ্তমান বিকাশ ফাৰ্ষ্ট কেনেকুৱা লাগিছে আৰু এটা ধৰি আছে খেলখন এনে মানুহ কমিলে যদি খেল কেনেকুৱা লাগিছে মাছ উঠিছে ন ৰুবুলা ধুনীয়া মালটা লগালে মজা ৰুবুলা ধুনীয়া এৰুৱা নালাগে আছোন চাব বৰশী আপুনি এৰি দিয়কচোন ৰুবুলা এই এৰুব ন এই আমাৰ ৰুবুলা এতিয়া বৰ্তমান ফাৰ্ষ্ট হৈ আছে 2 কেজি 168 গ্ৰাম গ্ৰাছ কাপ সেইটো মাছটো দেখিছে ন এইটো ধুনীয়া মাছ ভাল লাগিছে আপোনাৰ মনোভাৱটো কেনেকুৱা ভাল লাগিছে ডাঙৰ মাছ এটা ধৰি আজি এই মনটো ভাল লাগে আজি এইটো বস্তুত মানে এনে ফাৰ্ষ্টত বৰ্তমান ফাৰ্ষ্ট হৈ আছে মই নকওঁ আপুনি ফাৰ্ষ্ট বুলি বৰ্তমান ফাৰ্ষ্ট হৈছে কেনেকুৱা লাগিছে আপোনাৰ ফিলিংছটো কেনেকুৱা ভাল লাগিছে ইমান সকল প্ৰতিযোগীৰ মাজৰ পৰা যে মই ফাৰ্ষ্ট ডাঙৰ মাছ ধৰিব পাৰিছে বঢ়িয়া মই বিচাৰোঁ যাতে আপুনিয়ে ফাৰ্ষ্টটো হওক এতিয়াও খেল বাকী আছে 2 ঘণ্টামান চাওক ট্ৰাই কৰক কি ঠিক আৰু পাব পাৰে হয়নে ঠিক আছে অ'কে এইটো সেইটো মাছটো চাওক কিমান ডাঙৰ মাছটো 2 কেজি 168 গ্ৰাম এতিয়া আনিছিলে বৰ্তমান বাকী ছেকেণ্ডত আছে 1 কেজি 144 গ্ৰাম থাৰ্ডত আছে 1 কেজি 26 গ্ৰাম গ্ৰাছ কাপি ফ'ৰ্থত আছে প্ৰথমতে যিটো ফাৰ্ষ্ট হৈ আছিলে ৰূপচন্দাটো সেইটো ফ'ৰ্থলৈ আহিলে 1 কেজি 12 গ্ৰাম ফিফথত আছে
996 গ্ৰাম এইটো আমাৰ ৰঞ্জিত দা তাৰপিছত আকৌ গ্ৰাছ কাপ এই দুটা গ্ৰাছ কাপ এইটো 858 গ্ৰাম তেনেকৈ গোটেই গৈ আছে লাষ্ট প্ৰাইচটো কিমানলৈ গ'ল এতিয়া এইটোতো আউট হৈ গ'ল চাগে 570 আউট হৈ গ'ল এইটো লাষ্ট প্ৰাইচটো বৰ্তমানলৈকে 572 গ্ৰাম খেল দেখিছেই নহয় কি হৈছে ভাল লাগিছে অন্ততঃ মাছ ডাঙৰ উঠিছে মই ভাবিছিলোঁ যে মাছ নুঠিবই নেকি কিয়নো এইকেইদিন আমি আহি মাছ মানে তেনেকৈ দেখাও নাছিলোঁ কিন্তু আজি যিখিনি মাছ উঠিছে ভাল লাগিছে অন্ততঃ মাছখিনি দেখি এতিয়া মনটো উৎফুল্লিত হৈছে আৰু ভিডিঅ'টো বনাবলৈ মই অকণ উৎসাহ পাইছোঁ সেইকাৰণে ভিডিঅ' বনাইছোঁ পইচা কমিছে সেইটো ক'লোঁ অলৰেডি মানুহক যে পইচা কমিব সেইটো কথা পিছত বাৰু কিন্তু বহুত ৰাইজে ৰাতিপুৱা আহি পানীক দেখি কৈছিলে জাল মাৰিলে নি আমুক কৰিলে নি বুজি কৰিলে কিবাকিবি ঢেৰ কিবাকিবি গালে মই শুনাৰ পিছত বৰ্তমান এতিয়া মুঠতে মাছ উঠিছে মাছ লাইন পাতিছে অলৰেডি টেমাটো নেদেখালোঁ আপোনালোকক টেমাত মাছ ভৰ্তি হৈ মানে সোমাই গৈ আছে আউট হৈ গৈ আছে সোমাই গৈ আছে ত' এই মানুহখিনি এনেকৈ বহি আছে সেই চুকটোত ধৰিলে মাছটো মোৰ আঙুলিটো দেখিছেনে এই আঙুলিটো পোনে পোনে সেই চুকটোত ধৰিলে ফাৰ্ষ্ট প্ৰাইজটো একদম মানুহ গোটেই পুখুৰীটো চক ভাল লাগিছে ভিডিঅ'টো চাব আৰু জমিব এতিয়াৰ পৰা জমিব মানে মই যে অলপ উৎসাহ পাইছোঁ ফূৰ্তিত ভিডিঅ' বনাব বিচাৰিছোঁ সেইকাৰণে এতিয়াৰ পৰা ভিডিঅ' জমি গৈ থাকিব চাই এইটো এবাৰ ৰিপুৱে পালে এবাৰ ৰিপুৱে গ্ৰাছ কাপ এটা লগালে এইটো ডাঙৰ গ্ৰাছ কাপ এইটো দেখাই দে মাছখিনি দেখাই দিছোঁ এতিয়া আকৌ নতুন মাছ আহিছে চক এইবিলাক বান্ধি আছে এইটো 1 কেজি 40 গ্ৰাম এইটো নীতি লাষ্ট আহিছে 4 নম্বৰ পজিশ্যন আহিছে ফাৰ্ষ্ট পজিশ্যনটো এইটোৱে হৈছে 2 কেজি 16 গ্ৰামটো 168 গ্ৰামটো নতুনকৈ সোমোৱা মাছ এই দুটা এতিয়া জাষ্ট আহিছে দেখিছেনে কপাই আছে মাছকেইটা এইটো আৰু এইটো এতিয়া আহিছে ৰূপচন্দা আউট হৈ যাব থাকিলে এই 2-3টামান থাকিব বাকীবোৰ আউট হ'ব লাগিছে তেনেকুৱা 1.5টা বাজিছে 1.5 ঘণ্টা এতিয়াও আছে আৰু আউট হৈ যোৱা মাছ চক এতিয়াও ইয়াত কিমান পৰি আছে গ্ৰাছ কাপ আছে ৰূপচন্দা আছে 21টা পৰা আছে ন এইটো বৰ্তমান এইখিনিয়ে প্ৰাইজ হৈ আছে এতিয়ালৈকে লাষ্টটো হ'ল 600 গ্ৰাম এতিয়া এটা মাছ আহিছে চক গ্ৰাছ কাপ ডাঙৰ গ্ৰাছ কাপ এটা আহিছে তেখেত গোলাঘাটৰ পৰা আহিছে গোলাঘাটৰ বিৰাজ দা তেখেতে ৰৈছে ডাঙৰ গ্ৰাছ কাপ এইটো চক ডাঙৰ গ্ৰাছ কাপ এই তেখেত ৰৈছে সেইজন বৰ্তমান খেলখন আৰু বেছি টাইম নাই আৰু খুব বেছি আৰু 25 মিনিট আছে 25 মিনিট নহয় 15 মিনিট 18 মিনিটমান আছে খেল শেষ হ'বলৈ হ'ল প্ৰাইজ যিমানখিনি পাব তেওঁলোকে গন্তি কৰি ভৰাই গৈ আছে খামত এনভলভত ভৰাই গৈ আছে তো এতিয়াৰ মাছখিনি বৰ্তমান ইমানখিনি আৰু মাছ ওলাই গৈ আছে প্ৰাইজত ইমানখিনি মাছ অলৰেডি সোমাই আছে চব ড্ৰামত মানে এইখিনি আচলতে প্ৰাইজেই আছিলে যাহা এইপিনৰ পৰা ডাঙৰ মাছবোৰ উঠি আহি আছে ইমানকৈ তলফিলৰ পৰা ওলাই গৈ আছে এই মাছখিনি ইয়াত সোমাই গৈ আছে দেখিছে ন এতিয়া ইমানখিনি মাছ এইটো এটা আকৌ মাছ এটা আহিছে এইটো ৱেট আহে নাই চাই দে এইপিনে 644 এইটো লাষ্ট 644 মাছটো নাহিলে ৱেটতো নাহিলে এইটো ইয়াতে সোমাই গ'ল খেল বেয়া হোৱা নাই মানুহ কমি গ'ল কিন্তু খেল বেয়া হোৱা নাই মাছ উঠিছে যথেষ্ট মাছ উঠিছে আনকি মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ আজি কিছুদিনৰ আগত আমি সোণাপুৰ খেলিব গৈছিলোঁ তাতো ইমানখিনি মাছ উঠা নাই যিমানখিনি মাছ ইয়াত উঠিছে তো যি কি নহওক মই খেল বেয়া নাই হোৱা আমাৰ খালি এইটো কথা ঠিক এংলাৰ কমিলে মানুহ কমিৱাৰ কাৰণে প্ৰাইজ অলপ মানে 3টা প্ৰাইজ অকণমান সাল সলনি কৰা হ'ব সেই বস্তুটোৱে আৰু বেলেগ কথা একো নাই অকণ মোৰো বেয়া লাগিছে
মানে ভবা নাই আমি যে সাল সলনি কৰিম, কিন্তু মানুহ কমি যোৱা হ'লেতো কি কৰিব, উপায়টো নাই। বাকী প্ৰাইচখিনি সমূহ ঠিকে একে যেনেকৈ আছে তেনেকৈ থাকিব। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটোহে অলপ আমি অলপ উল্টা পোল্টা কৰিম, মানে অকণমান সাল সলনি কৰিম। ঠিক আছে, মই প্ৰাইচ যেতিয়া দিয়া হ'ব তেতিয়া মই আপোনালোকক দেখাম। এতিয়া অকণমান মানে খেলখন শেষ হ'ল, মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মই এনাউন্সমেণ্টত লাগি আছিলোঁ। সকলোকে মানে সম্বৰ্ধনাও জনোৱা হ'ল, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা যিখিনি এনাউন্সমেণ্ট কৰিব লাগে মই কৰিলোঁ, সেইকাৰণে ভিডিঅ' কৰিব নহ'ল। তথাপিতো ফাৰ্ষ্ট পজিশ্যন পোৱা মানুহজন আছে, তেখেতক কথা দুআষাৰ সুধোঁ, তেখেতে কিবা বেয়া পাইছেনে নাই পোৱা বা কিবা তেখেতৰ পৰা ৰিভিউ এটা ল'ম, তাৰপিছত ভিডিঅ'টো শেষ কৰিম। সকলো প্ৰাইজ দিয়া হ'ল, খালি মাত্ৰ 3টা প্ৰাইজৰ আমি পইচাটো কমাই দিয়া হ'ল। ফাৰ্ষ্ট প্ৰাইজটোত 1 লাখ আছিলে, 65,000 দিয়া হৈছে। ছেকেণ্ডটোত 50 আছিলে, 30 দিয়া হৈছে, আৰু থাৰ্ডটোত 20 আছিলে, 15 দিয়া হৈছে। তো এতিয়া মই তেখেতৰ আমাৰ এই ফাৰ্ষ্ট পজিশ্যন পোৱাজন ৰুবুল দা, তেখেতক মই আজি খেলখনৰ আজি যে প্ৰথম পুৰস্কাৰটো আপুনি লাভ কৰিলে, কেনেকুৱা মানে মনোভাৱ বা কেনেকুৱা লাগিছে যে আপোনাক হয়তো প্ৰাইজটো কমাই দিয়া হৈছে, বা তাৰ বিষয়ে দুই এষাৰ কওকচোন। খেলি ভালেই লাগিলে, প্ৰাইজো ঠিকেই আছে, অৱশ্যে হৈ যায়। এতিয়া কম্পিটিটৰৰ দুখত কম্পিটিটৰ কমি যোৱাৰ কাৰণে এইটো ব্যৱস্থা কৰিবলগীয়া হৈছে। এইটো কম্পিটিটৰ হোৱা হ'লেতো ইমানখিনি নহয়গৈ বাৰু। হয়, তথাপিতো খেলখন সুন্দৰভাৱে উপভোগ কৰিছোঁ আৰু ভালো লাগিছে, ফাৰ্ষ্ট প্ৰাইজটো পাইছোঁ। এইটো মাছটো দাঙি দিয়ক, মাছটো দাঙি দিয়ক ধুনীয়াকৈ চাওক, এনেকৈ ধৰক, মাছটো পথালিকৈ ধৰক, তেতিয়া ভাল লাগিব। এনেকৈ মজা। এইটো চাওক তেখেতৰ মাছটো। বাৰু ধন্যবাদ থাকিল, আপুনি পোৱাৰ কাৰণে ভালো লাগিলে। খালি আমাক অকণমান বেয়া নাপাব, যাতে আমি পইচাটো কমাই দিয়াৰ কাৰণে দুখিত নহ'ব। হয়তো শুভেচ্ছা দিছোঁ আমাৰ পিনৰ পৰা যে অনাগত দিনত যিমানবোৰ কম্পিটিশ্যন হ'ব তাত আপুনি অনাগত দিনত যাতে আপুনি কম্পিটিশ্যনবিলাকত ভাগ লৈ প্ৰাইজ আনিব পাৰে। ঠিক আছে, ধন্যবাদ। বিজয় সোণাৰ, তেখেতেও আজি প্ৰাইজ পাইছে, তেখেত এজন ইউটিউবাৰ, তেখেতৰ পৰা ৰিভিউ এটা লওঁচোন, কেনেকুৱা লাগিলে কি কথা কওক, বলিয়ে। क्या बोलना है, बोलने के लिए अभी क्या है, तो मच्छी मार के तो अच्छा ही लगा, जो हिसाब से मच्छी मिला है अच्छा ही। अभी इतना ठंडा का सीजन में भी मच्छी जो भी है मिला है, किसी को नहीं मिला है, कोई तो नील भी गया है। आपको प्राइज मिला? प्राइज भी मिला, बढ़िया। और हम लोग का दीमापुर में भी 3-4 प्राइज तो गया ना? अभी अच्छा ही लगा। अच्छा, तो लास्ट ये साल का लास्ट होके भी अच्छा लगा है खेला। तो अभी यहाँ में जो प्राइज मनी कमाया है उसके लिए कोई दुखी भी हो सकता है, लेकिन वो बात प्राइज कमाने के बाद मतलब वो ऑर्गेनाइजर का भी सिर्फ गलती नहीं है, उसमें हम लोग एंगलर्स का भी थोड़ा गलती है, क्योंकि एंगलर्स भी कम आया ना, तो एंगलर्स ज्यादा होने से तो प्राइस भी तो ज्यादा हो। सबको फुल आपके हिसाब से जो हम ऑर्गेनाइजर प्राइस कमाया है, मतलब ज्यादा कमाया है ना, जेन्युइन मतलब जो होता है वो किया है? अभी जो यहाँ जिस हिसाब से कमाया है वो जितना एंगलर्स का हिसाब से कमाया है, जितना ज़्यादा भी नहीं कमाया है, थोड़ा कमती कमाया है। जो वो उधर में लखीमपुर में गया था तो वो 70% कमाया था, उतना तो यहाँ में नहीं कमाया। यहाँ में तो 20-30% भी नहीं कमाया लगभग, वो भी। और हम लोग का जो है कंसोलेशन प्राइस तो फुल दिया है, वहाँ में तो कंसोलेशन प्राइस भी कम किया था। यहाँ में हम लोग फर्स्ट सेकंड थर्ड थोड़ा कमाया है, उसमें अभी किसी को दुख होगा, फिर भी किसी को दुख नहीं है, लेकिन कंसोलेशन सबको सही मिला है, वो अच्छा लगा। कंसोलेशन नहीं कमाना चाहिए था, अभी वहाँ लखीमपुर में कंसोलेशन भी कमा दिया, वो थोड़ा दुख की बात है। और वो कमेटी का गलती भी नहीं है, एक्चुअली में हम लोग का एंगलर्स का भी गलती है, क्योंकि एंगलर्स नहीं जाएगा तो उन लोग कहाँ से देगा। एंगलर्स का भी थोड़ा मेरे चैनल के बारे में कुछ बोलिए आपके लिए। आपके अभी बीजू दी ब्लॉग, तो उनका चैनल मैं देखता हूँ, उनका चैनल को मैं ज़्यादा सपोर्ट करता हूँ, फॉलो भी करता हूँ। तो उनका चैनल देख के मैंने भी चैनल शुरू किया है। तो हम लोग एक दूसरे को सपोर्ट करके चलता है, और जितना भी हो ये शिव सागर में जितना भी फिशिंग कंपटीशन है उनका चैनल का द्वारा ही हम लोग को अपडेट मिलते रहता है। तो उसी द्वारा हम लोग भी आया खेला, तो प्राइज़ भी मिला है। अभी बड़ा कोई ना कोई दिन तो मिल भी सकता है, अभी छोटा मिला है तो कोई बात नहीं, अभी छोटा मिलने से भी अभी खुश है। ठीक है, थैंक यू। चलो 3 নম্বৰ পুৰা পুৰস্কাৰ তেখেত একচুৱেলি ফাৰ্ষ্টে হৈ আছিলে বহুত দেৰিলৈকে, তাৰপিছত তেওঁ 3 নম্বৰলৈ গুচি গ'ল। কেনেকুৱা লাগিলে আজি তোমাক পইচাটোও কমাই দিয়া হৈছে, কি মানে মনৰ ভাৱটো কোৱা? উপায় নাই, এংলা কম হ'লে এতিয়া প্ৰাইচটো কম হৈছে। এতিয়া আমাৰ এংলাখিনিৰ গাতে দুখ, ইমান গ্ৰুপত কৈ থকাৰ পিছতো মানুহ নহ'লে আৰু সেইটো আৰু কমিটিক দুখী লাভ নাই। আৰু মেইন কথা আপুনি খেলখন পাতিলে এংলাখিনিৰ কাৰণে, এংলাখিনিয়ে কৈছিলে আপোনাক খেলখন পাতক নাই, এংলাই নাহিলে এতিয়া কি কৰিব। আচ্ছা, তোমাৰ প্ৰাইজৰ মূল্যটো আছিলে 20,000 টকা, তোমাক 15,000 টকা দি আছে, 5,000 টকা কমাই দিয়া হ'ল, তেনে মানে কিবা আক্ষেপ আছে নেকি?
হয় তেখেতে এটা এষাৰ কথা ক'লে মোৰ শুনিও ভাল লাগিলে মোৰ মানে কথাষাৰ এইটো কাৰণে ক'লে যে মোক একচুৱেলি মই খেল পতাৰ কোনো মতলবেই নাছিলে এইটো ছিজনত মই এইটো ছিজনত খেল নাপাতোঁ বুলি চিয়'ৰ কৈ দিছিলোঁ চবকে কৈ দিছিলোঁ যে মই এতিয়া খেল নাপাতোঁ 2025 চনত খেল পাতিম কিন্তু মোৰ গ্ৰুপত থকা বহুত মানুহে মোক ফোনো কৰিছে গ্ৰুপত হোৱাটছএপত মেছেজো কৰিছে যে খেল এখন পাতক লাষ্ট খেল এখন খেলোঁ আমি খেল ভাল হ'ব তো মই চবৰে ছাপৰ্টটো পাই খেলখন খেলালোঁ কিন্তু খেল যিখিনি মই ভাবিছিলোঁ যিমানটো ভাবিছিলোঁ 200 মানুহ হ'ব বুলি 150ও নহ'ল 129টা মানুহ হৈছে মাত্ৰ এই 129টা মানুহলৈ খেলালোঁ প্ৰাইজ 3টা কমাই দিয়া হ'ল ফাৰ্ষ্টটো 1 লাখ আছিলে 65 দিয়া হ'ল ছেকেণ্ডটো আছিলে 50 30 দিয়া হ'ল আৰু থাৰ্ডটো 20 আছিলে 15 দিয়া হ'ল এয়া আছিলে আজিৰ ভিডিঅ' নাজানো কি বনাব পাৰিলোঁ প্ৰাইজো কমাই দিলোঁ বেয়াও লাগিলে আচলতে ই ৰৈ আছে ইয়াকো গুগল পে' কৰিবলৈ আছে মানে এটা কেছ পইচা দিয়া হ'ল বাকীটো গুগল পে' সেইকাৰণে ৰৈ আছে তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ ভিডিঅ'টো চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো যাতে এনেকুৱা ভিডিঅ' আপোনালোকে চাব পাৰে আৰু মই দিব পাৰোঁ ঠিক আছে আজি ৰাখিছোঁ ধন্যবাদ জয় আই অসম